নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে পুৰুষ দৰ্শকসকলে প্ৰায় কমেন্ট কৰে যে তেখেতসকলে বহুত বেছি মাস্টাৰবেশন কৰিছিল মানে আগতে বহুত বেছি মাস্টাৰবেশন কৰিছিল খুব এটা এডিকশন টাইপ হৈ গৈছিল এতিয়া তেখেতসকলে যদি 1 মান্থৰ কাৰণে মাস্টাৰবেশন কৰা বন্ধ কৰি দিয়ে মানে হস্তমৈথুন নকৰে তেতিয়াহলে শৰীৰত কিবা প্ৰভাৱ পৰিব নেকি তেখেতসকলে জানিব বিচাৰে যদি 1 মান্থ মাস্টাৰবেট নকৰে এমাহৰ কাৰণে হস্তমৈথুন নকৰিলে তেখেতসকলৰ বীৰ্যৰ কোৱালিটি ইমপ্ৰুভ হ'ব নেকি আজি সেই বিষয়ে কথা পাতিম আমি আটাই জানো যে সকলো বস্তুৰে এটা ভাল দিক আৰু এটা বেয়া দিক থাকে ঠিক তেনেকে হস্তমৈথুনৰ কিছুমান এডভান্টেজ আছে ভাল দিক আছে আৰু যদি বেছিকে কৰে তাৰ ডিসএডভান্টেজও আছে বেয়াও হ'ব শৰীৰৰ কাৰণে সকলো বস্তু আমি লিমিটত কৰিব লাগে যদি লিমিটতকে বেছি কৰে তেতিয়া হেয়া শৰীৰৰ কাৰণে হানিকাৰক যদি আপুনি দেখিছে যে বহুত বেছি মাস্টাৰবেট কৰে আপুনি একদম এডিকশন হৈ গৈছে নিচা তেতিয়া কি হ'ব আপোনাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ লক্ষণে দেখা দিব ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছো লিংক শেয়াৰ কৰি দিম যদি চোৱা নাই এতিয়ালৈকে এই ভিডিঅ'টো চাই ল'ব বহুতেই কয় যে মাস্টাৰবেশন কৰিলে একো প্ৰবলেম নাই নিশ্চয় নাই কিন্তু অকমান হে বাক্যটো হলনি কৰিব লাগিব মাস্টাৰবেশন কৰিলে একো প্ৰবলেম নাই একদম সঁচা কথা কিন্তু মাস্টাৰবেশন অত্যাধিক কৰিলে হেয়া কিন্তু বহুতেই বেছি ক্ষতিকাৰক আপোনাৰ কাৰণে যদি আপুনি দেখিছে শৰীৰত বহুতো চেঞ্জেস আহিছে আপুনি ভাবিছে যে মই এতিয়া নো ফ্যাপ কৰিম মানে মাস্টাৰবেশন কৰা বন্ধ কৰি দিম কেইমাহ মানৰ কাৰণে 1 মান্থ নাইবা 2 মান্থস হেয়া বহুত কষ্টকৰ কিন্তু চেষ্টা কৰিলে নিশ্চয় পাৰিব আপুনি কিন্তু ইয়াত কথা হ'ল যদি আপুনি মাস্টাৰবেশন বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব আপুনি যেতিয়া মাস্টাৰবেশন কৰা একদম বন্ধ কৰি দিয়ে মানে বহুত দিন ধৰি হস্তমৈথুন কৰা নাই তেতিয়া কি হ'ব জানে শৰীৰৰ যিবোৰ প্ৰসেসিং আছে যিবোৰ প্ৰক্ৰিয়া হেবুটো চলিয়ে আছে আপোনালোকৰ শৰীৰত বীৰ্যৰ উৎপাদনটো হৈয়ে আছে কেৱল আপুনি হস্তমৈথুন কৰা নাই যেতিয়া আপুনি এনেদৰে হস্তমৈথুন কৰা বন্ধ কৰি দিয়ে তেতিয়া আপোনাৰ শৰীৰে ৰাতি নিজে নিজে বীৰ্যৰ স্খলন কৰিব যাক আমি নাইট ফল বুলি কওঁ কথাখিনি বুজি পালে আপুনি হস্তমৈথুন কৰা আপুনি বন্ধ কৰিছে আপুনি নিজৰ কাম কৰিছে কিন্তু আপোনাৰ শৰীৰটোৱেও নিজৰ কাম কৰি আছে শৰীৰৰ কাম কি বীৰ্য উৎপাদন কৰা টেষ্টিকেলছে বীৰ্য উৎপাদন কৰে আৰু সেই বীৰ্য কেনেকৈ স্খলন হয় নাইট ফল হয় যাক স্বপ্ন দুখ বুলি কোৱা হয় যেতিয়া আপুনি মাস্টাৰবেট নকৰিব আপোনাৰ শৰীৰে নিজে নিজে সেই যে বীৰ্য ৰাতি বাহিৰলৈ উলিয়াই দিয়ে সো আল্টিমেটলি তেনেকে আপুনি বীৰ্যক ধৰি ৰাখিব নোৱাৰে বুলে মই আগতে বহুত মাস্টাৰবেট কৰিছিলো এতিয়া কৰিব মন নাই 1 মান্থ নকৰাকে থাকিম বীৰ্যক ধৰি ৰাখিম তেনেকে নোৱাৰে কাৰণ শৰীৰে জানে যে এটা সময়ত আপুনি মাস্টাৰবেট কৰিছিল আমাৰ শৰীৰটো এতিয়া তেনেদৰে বনি গৈছে তেতিয়া শৰীৰে কি কৰিব আগৰ যে আপোনাৰ অভ্যাস আছিল সেই অভ্যাস অনুযায়ী নিজে নিজে সেই বীৰ্য স্খলন কৰিব যদি আপোনাৰ ব্ৰহ্মচৰ্য পালন কৰিব মন আছে আৰু আপোনাৰ আছে প্ৰবল ইচ্ছা শক্তি তেতিয়াহলে মাস্টাৰবেট নকৰাকে থাকিব পাৰে কিন্তু যদি আপুনি ভাবিছে যদি 1 মান্থ মাস্টাৰবেট নকৰো তেতিয়াহলে সেমেন কোৱালিটি ইমপ্ৰুভ হ'ব সময় বাঢ়িব মানে মোৰ যেটো ইজাকুলেশন টাইম হেতু বাঢ়িব তেতিয়াহলে হেতু একদমে ভুল ধাৰণা কাৰণ আপোনাৰ বডিয়ে যিখিনি প্ৰক্ৰিয়া কৰিব লাগে হেয়া কৰি আছে আপুনি মাস্টাৰবেট নকৰিব নিজে নিজে ৰাতি বীৰ্য স্খলন হ'ব তাতকে আপোনালোকে কি কৰিব পাৰে জানে হে যেটো এডিকশন হে যেটো নিচা হেতু নাইকিয়া কৰিবলৈ লাহে লাহে আপোনালোকে এমাহ পুৰা গ্যাপ দিয়াতকে সপ্তাহত দুবাৰকে কৰা আৰম্ভ কৰক নতুবা আপুনি 3 দিনৰ মূৰত এবাৰ মাস্টাৰবেট কৰক তেতিয়া লাহে লাহে শৰীৰটোৱে বুজি উঠিব যে মাস্টাৰবেট কৰাৰ যেটো টাইম হেয়া যেটো ফ্ৰিকুৱেন্সি হেতু কমি গৈ আছে লাহে লাহে আৰু লাহে লাহে আপোনাৰ শৰীৰটোৱে ৰিপেয়াৰ কৰিব যিবোৰ প্ৰবলেম ফেস কৰি আছে মাস্টাৰবেট কৰাৰ কাৰণে হেবু নাইকিয়া হৈ যাব বস আপোনালোকে কি কৰিব লাগিব হে যেটো আপোনালোকৰ অভ্যাস সেই অভ্যাসটোৰ যেটো সময় সীমা হেতু বঢ়াব লাগিব আগতে দিনত 3 বাৰকে কৰিছিল এতিয়া আপুনি সপ্তাহত 3 বাৰকে কৰক যদি আপুনি পটককে কিবা চেঞ্জেস আনিব বিচাৰে হলনি কৰিব বিচাৰে তেতিয়াহলে তাৰ নেগেটিভ ইফেক্ট পৰিব শৰীৰটোৱে বুজি নুঠিব সেই কাৰণে লাহে লাহে অভ্যাসত পৰিণত কৰক ওভাৰঅল হেলথৰ কাৰণে বেলেন্স ডায়েট লোৱা কৰক সুষম পুষ্টিকৰ খাদ্য আমাৰ কাৰণে বহুতেই বেছি জৰুৰী আৰু যদি আপুনি ভাবে আপোনাৰ খাদ্য হিমান পুষ্টিকৰ নহয় তেতিয়াহলে আপুনি মাল্টিভিটামিন লোৱা উচিত মাল্টিভিটামিন আসলতে আমি সকলোৱে ল'ব লাগে প্ৰটিন জিংক আয়ৰন B12 then omega 3 fatty acid
এইবোৰ খাদ্যৰ দ্বাৰা সিমান ভালকে আমি নাপাওঁ সেইকাৰণে এই মাল্টিভিটামিনসমূহ আমি লোৱা উচিত কামৰ ইমান ব্যস্ততা ভালকে খাবলৈ সময় নাপাওঁ এনেকুৱা লোকো আছে যিসকলে ৰাতি টোপনি ক্ষতি কৰি কাম কৰি আছে নিজৰ সপোন পূৰাবলৈ বহুত লোকে আৰাম নিচা এইবোৰ ত্যাগ কৰে দিনটোত 5-6 বাৰ মাষ্টাৰবেট কৰিবলৈ আপোনালোকে সময় কেনেকৈ পায় সেই সময়খিনি কিবা এটা ভাল কামত ব্যৱহাৰ কৰক নতুন কথা শিকক যদি আপোনাৰ কিবা হবি আছে সেই হবিত সেই সময়খিনি উপযোগ কৰক নিজৰ লক্ষ্যত উপনীত হ'বলৈ হস্তমৈথুনৰ নিচিনা এইবোৰ যে নিচা এই নিচাবোৰক আপোনালোকে একদম সাইডত ৰাখিব লাগিব নিজৰ পৰা দূৰত ৰাখিব লাগিব আৰু তেতিয়াহে আপোনালোকে জীৱনত সফল হ'ব পাৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all